বহিৰাজ্যত কৰ্মৰত চৰাইদেউ জিলাৰ বৰপাত্ৰৰ চাহ বাগিচাৰ অশোক কুমাৰ সন্ধানহীন। চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰপাত্ৰ চাহ বাগিচাৰ মাতৃ নিৰ্মা কুমাৰৰ পুত্ৰ অশোক কুমাৰ কৰ্ণাটক ৰাজ্যৰ ৰাজধানী বাংগালোৰৰ KNK চিমেণ্ট প্ৰডাক্টছ নামৰ কোম্পানীটোত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। জানিব পৰা মতে 31 মাৰ্চ তাৰিখে সন্ধিয়া 8 বজাত অশোক কুমাৰে পত্নী লক্ষ্মী কুমাৰক বাংগালোৰৰ পৰা কেৰালালৈ যাম বুলি ফোনযোগে জনায়। বৰপাত্ৰ চাহ বাগিচাৰ 3 সতীৰ্থৰ লগত কৰ্মসূত্ৰে বাংগালোৰত থকা অশোক কুমাৰৰ আজিলৈকে কোনো সংসূত্ৰ পোৱা নাই পৰিয়ালৰ লোকে। 9 বছৰীয়া পুত্ৰ আৰু 3 বছৰীয়া কন্যা সন্তান থকা অশোক কুমাৰৰ কোনো সন্ধান নোপোৱাত পৰিয়ালটো দুখত ভাগি পৰিছে। পৰিয়ালটোৱে বৰহাট আৰক্ষী থানাত এজাহাৰ দিছে যদিও কোনো সন্ধান নোপোৱাত সামাজিক মাধ্যমৰ কাষ চাপি কোনো হতাশৰ লোকে সন্ধান পালে 6002014894 এই নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়। নমস্কাৰ, মোৰ নাম নিৰ্মা কুমাৰ। বৰপাত্ৰ চাহ বাগিচাৰ পৰা মই কৈ আছো যে মোৰ ল'ৰা অশোক কুমাৰ বেংগলোৰ AM কোম্পানীত চিমেণ্ট কোম্পানীত কাম কৰিবলৈ গৈছে। লগতে 4 জন আছিলে, ৰুবুল বাৰিক আৰু প্ৰমোদ নন্দ আৰু গোপাল কুমাৰ আৰু অশোক কুমাৰ 4 জন লগতে আছিলে। তাৰ পৰা 31 তাৰিখৰ পৰা মোৰ ল'ৰা তাৰ মিছেছক ক'লে যে মই কেৰেলা গৈছো বুলি ৰাতি 8:30 বজাত। তাৰ পৰা তাৰ এতিয়ালৈকে তাৰ মাত বোল আমি শুনা নাই। বহুত জেগা ফোনৰ যোগেদি যোগাযোগ কৰিলো, একো খবৰ পোৱা নাই, ক'ত আছে ক'ত নাই। বহুত মই চিন্তাত আছো আৰু সেইদিনৰ পৰা মই কান্দি আছো মোৰ সন্তান ক'ত আছে বুলি। মই এতিয়াৰ পৰা খাই খবৰ পোৱা নাই। মোৰ লোকেল থানাত বৰহাটত গৈ পেলি মই ইজহাৰ দিলো যে মোৰ সন্তানক কোনো এটা উপায় কৰি দিয়ক। ফটো দিলো, আধাৰ কাৰ্ড দিলো, থানা একো যোগাযোগ কৰা নাই। গতিকে কোনোবা যদি মোৰ ল'ৰা যে সন্দেশ পাইছে, এইটো ফোন নম্বৰ দিয়া আছে, সেই ফোন নম্বৰত আপোনালোকে মোৰ লগত যোগাযোগ কৰিব। এয়ে মোৰ কামনা। মোৰ ডিষ্ট্ৰিক্ট হৈছে চৰাইদেউ বৰহাট থানা। মই ইমানে নমস্কাৰ, মই শ্ৰী মানিয়াল নায়ক, চৰাইদেউ ডিষ্ট্ৰিক্টৰ নিবাসী। মোৰ লোকেল থানা হৈছে বৰহাট আৰু ডিষ্ট্ৰিক্ট হৈছে চৰাইদেউ। মোৰ বাইদেউগৰাকী বৰপাত্ৰ বাগিচাতে বিয়া হৈছিল আৰু তাৰ যিটো ল'ৰা আজি নিৰুদ্দেশ হৈ আছে যোৱা 31 মাৰ্চৰ পৰা বেংগলোৰ চিমেণ্ট কোম্পানীত KNK কোম্পানীত কৰ্মৰত হৈ আছিল। লগতে বৰপাত্ৰ বাগিচাৰে 3টা ল'ৰা আৰু তেওঁলোকে 4টা কৰ্মৰত হৈ আছিল। কিন্তু যোৱা 31 তাৰিখতে সন্ধিয়া ফোন কৰে যে মই কেৰেলা কামত গৈছো বুলি। কিন্তু সিদিনাৰ পৰা তাৰ মোবাইল চুইচ অফ আছে আৰু বাইদেউ মোক খবৰ দিলে আৰু ময়ো আহি থানাত এজাহাৰ এটা দিলো 16/4/2025 তাৰিখে। আৰু অচিও বহুত যোগাযোগ কৰিলে কিন্তু একো গতি আমি পোৱা নাই বা যোগাযোগ কৰিব পৰা নাই। সেইকাৰণে আমাৰ বাইদেউ আজি চিন্তাত পৰি আছে, আমি পৰিয়ালো চিন্তা হৈ আছো। হয়তো কিবা হৈছে আমি নাজানো। সেইকাৰণে সকলোকে আমি অনুৰোধ কৰিছো, কামনা কৰিছো যাতে য'তে আছে আমাৰ অশোক কুমাৰ মোৰ ভাগিনী হয়, তেওঁ যাতে সকলোৱে যাতে আমাক খা খবৰ দিয়ে। আমি ওচৰৰে যি আমাৰ ৰিপৰ্টাৰক মাতি আমি সাক্ষাৎকাৰ দিছো, নম্বৰ দিছো, কণ্টেক্ট নম্বৰ, যাতে আপোনালোকে অশোক কুমাৰ আৰু ফটোও দিছো। আৰু তাৰ 2টা সতী সন্তানো আছে, এটা ল'ৰা আৰু এটা ছোৱালী আৰু বোৱাৰীও আছে। কোনোবাই যদি সদায় ব্যক্তিয়ে ইয়াৰ যদি অনুসন্ধান পায় তেতিয়া আমি যি উল্লেখিত নাম্বাৰ এটা দিছো, সেইটো নাম্বাৰত যোগাযোগ কৰিলে আমি